দ্বাদশ অধ্যায় ভক্তি যোগ। দ্বাদশ অধ্যায় ভক্তি যোগ। ভগৱান কৃষ্ণই ভক্তি যোগত কৈছে অৰ্জুনক যে অৰ্জুন, ৰাস্তা হ'ল দুটা, এটা জ্ঞানৰ ৰাস্তা, এটা হ'ল ভক্তিৰ ৰাস্তা। জ্ঞানৰ ৰাস্তা হ'ল বৈষ্ণৱ মাৰ্গ, ভক্তিৰ ৰাস্তা হ'ল ভক্তৰ মাৰ্গ। ভক্তত সগুণ কৃষ্ণ, বৈষ্ণৱত হ'ল নিৰ্গুণ জ্ঞান। আৰু শিৱ মাৰ্গ হ'ল বৈষ্ণৱ, কৃষ্ণ মাৰ্গ হ'ল ভক্তি। এটাত সাধনা আৰু মন্ত্ৰ আছে, সেইকাৰণে ষাঁড় গৰুৰ পিঠিত বহিছে। এটাত ভাৱনা আৰু ভক্তি আছে, সেইকাৰণে বাঁহী বজাই গৰু চৰাইছে, একেটাই গৰু। এটাত বাঁহী বজাই গাই গৰু চৰাইছে, এইটো ভক্তি মাৰ্গ। আৰু এটাত সাধনাৰ দ্বাৰা ষাঁড় গৰুৰ পিঠিত বহিছে, এইটো জ্ঞান মাৰ্গ। আমাৰ বৰ্তমান সমাজত প্ৰায় ভকতসকলৰ মাজত এইটোৱে কাজিয়া, ভকত ডাঙৰ নে বৈষ্ণৱ ডাঙৰ। আৰু এক শ্ৰেণীয়ে এই কথাবিলাকৰ মাজত আমাৰ বহুত কণ্ট্ৰভাৰ্চি, জটিল। কিন্তু জ্ঞানটো হ'লে জটিল একো নাই। অৰ্থাৎ জ্ঞানৰ ৰাস্তাটো হ'ল কঠোৰ, টান। ভক্তিৰ ৰাস্তাটো সহজ। জ্ঞানৰ ভক্তিৰ মধ্যে কোনোবা প্ৰধান, যদি দয়া আছে মত কহা ভগৱান। ৰাম কৃষ্ণ বোলে সাধু প্ৰশ্ন কৰিলা অৰ্জুন, তাহাৰ নিৰ্ণয় কহোঁ সাৱধানে শুনা। আনতন ভজি মাত্ৰ মোতে ভজৈ নিত্য, মোত মন নিবেশিবে দৃঢ় কৰি চিত্ত। ৰাম পৰম শ্ৰদ্ধায়ে মোক কৰিলে কসাৰ, সিও মোৰ প্ৰাণ কিটো ময়ো ভৈলো তাৰ। ব্ৰহ্মৰূপাক্ষৰ উপা শিৱে যিটো লোক, অভেদ ভাৱনা কৰি চিন্তি পাই মোক। জ্ঞানৰ ভক্তিৰ ফল নিষ্ফলে নাযায়, নিস্তে জানা দুয়ো পথে থাকি গতি পাই। জ্ঞান আৰু ভক্তিৰ দুটা ৰাস্তাহে, কিন্তু ভগৱানৰ ৰাস্তা। সাধনাৰ দ্বাৰাও ঈশ্বৰক পায়, মন্ত্ৰৰ দ্বাৰাও ঈশ্বৰক পায়, ভক্তিৰ দ্বাৰাও ভগৱানক পায়। এটা মন্ত্ৰৰ দ্বাৰা ঈশ্বৰক পায়, কিন্তু মন্ত্ৰ উচ্চাৰণ কৰা টান, সকলোৰে কাৰণে সম্ভৱ নহয়। কিন্তু ভক্তি কৰাটো সহজ। প্ৰভু তই মোৰ, মই তোৰ, ভক্তি সহজ। এজন মিচিং ভাইয়ে যদি কয় যে তই মোৰ ময়ো তোৰ, মই ইমানটোৱে জানিছোঁ, মোক পাৰ কৰিবি, এইটোৱে ভক্তি। ভগৱানক লাগে হৃদয়খন, বাক্যৰ জাল নালাগে। এবাৰ শিৱ মন্দিৰৰ শিৱৰাত্ৰিত
এনেকুৱা বহুত দীঘল দীঘল লাইন শিৱৰাত্ৰিত। মিচিং ভাই এজনে ৰৈ আছিলে শিৱৰাত্ৰি মানে যাবৰ কাৰণে চাকি জ্বলাব। শিৱৰ চাকি জ্বলাবলৈ বহুত দীঘল লাইন ৰৈ আছে। কিমান ৰ'ব আৰু এইফালে সৰিয়হৰ খেতি আছে। এতিয়া ৰৈ ৰৈ ভাবিলে, দেখিলে গণেশ, শিৱৰ পুত্ৰ বৰপুত্ৰ গণেশ থিয় হৈ আছে, তাত কোনো এজনো নাই। এইজনে লাষ্টৰ গৈ লাইনৰ পৰা ওলাই পৰি গণেশৰ ওচৰলৈ গ'ল। গণেশৰ ওচৰলৈ গ'লে যে তোৰ বাপেৰৰ ওচৰলৈ আহিছিলোঁ, বৰ দীঘল লাইন, ইমান দীঘল লাইন ৰৈ ৰৈ আমনি লাগিলে, মোৰ সৰিয়হ তুলিব লগা আছে, গতিকে এই চাকি ধূপটো তোৰ ওচৰতে দিলোঁ, তই বাপেৰক দি দিবি। এতিয়া প্ৰশ্নটো হ'ল, এইটো ভক্তি হয় নে নহয়? এইটো গণেশে বাপেকক দিব নে নিদিয়ে? যদি ভক্তি দিব নে নিদিয়ে কওক? এতিয়া যে এই যে ভকতজনে শুদ্ধ অন্তৰেৰে গৈছে, দেখিছে এইটো গণেশ শিৱৰ পুত্ৰ হয় নে নহয়? শুদ্ধ অন্তৰেৰে গৈ যেতিয়া গণেশৰ ওচৰত দিলে, আচ্ছা গণেশে দিব নে নিদিব কওক? क्या हुआ? अंतर कैसे अब आ गया ना, अब क्या अब क्या होगा, देगा कि नहीं देगा? अर्थात जिसका शुद्ध अंतर है जरूर मिल जाएगा, अगर तेरा बका होने से नहीं मिलेगा। এইটোৱে কথা, ভক্তি তেনেকুৱাই। সেইকাৰণে কৈছে খবৰীৰ জুঠা বেৰ, জুঠা খাই দিছিলে প্ৰভু ৰামে, খবৰীৰ জুঠা ভাল। অৰ্থাৎ খবৰী বডি কনচিয়াছ নহয়, চ'ল কনচিয়াছ। লোকে কয় খবৰী চণ্ডালিনী, কিন্তু খবৰীয়ে নাজানে চণ্ডাল না কি, মাত্ৰ জানে হৃদয়ৰ পবিত্ৰ প্ৰেম, মাতৃত্বৰ প্ৰেম। দেহৰ অহংকাৰ, দেহৰ ভাৱনা যাৰ নাই, সেইজনে কি জানে চণ্ডাল? আৰু এটা কেঁচুৱাই জানে নেকি জাতি? এজন ভকতৰ কেঁচুৱাৰ নিচিনা যেতিয়া অন্তৰ হ'ব, প্ৰভুৰ কাৰণে কান্দিব পাৰিব, প্ৰভুৰ কাৰণে অহৰহ চকু পানী টুকিব পাৰিব, সেইজনৰ তাকে কয় ভক্তি, তাকেই কয় ভক্তি। ধৰিব পাৰিছেনে? এতিয়া সেই ভক্তি। আৰু শিৱৰ ৰাস্তাটো টান, গৰুৰ পিঠিত উঠিব লাগিব। গৰু মানে কি? পৰমাৰ্থত গৰু মানে ইন্দ্ৰিয়, গো মানে ইন্দ্ৰিয়। সেইকাৰণে ভগৱান কৃষ্ণই গৰু চৰাইছিলে। গৰু মানে কি? গো মানে ইন্দ্ৰিয়। 12 বছৰ বয়সত প্ৰতিটো ল'ৰাক গোচাৰণ কৰিবলৈ, গো মানে ইন্দ্ৰিয়, ইন্দ্ৰিয় মানে ব্ৰহ্মচৰ্য সাধনা। 12 বছৰ বয়সত সন্তানসকলক, আপোনাৰ হবৰ সন্তানসকলক যৌৱন আহে, সেই যৌৱন ধৰি ৰাখিবৰ কাৰণে গোচাৰণ মানে, গো মানে ইন্দ্ৰিয়, ইন্দ্ৰিয় সমস্তক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব লাগে, ইন্দ্ৰিয় চৰাব লাগে, ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিবলৈ ব্ৰহ্মচৰ্য পালন। শাস্ত্ৰটোৰ বাহিৰৰ বাকলিৰ ব্যাখ্যা নহ'ব, তাৰ পৰমাৰ্থ। আপোনাৰ দেহৰ বাকলিৰ ব্যাখ্যা নহ'ব, আত্মাৰ ব্যাখ্যা হ'ব লাগিব, তেতিয়া পৰমাত্মাক পাব। শাস্ত্ৰৰো ওপৰে ওপৰে চালে বাৰে কোবোৱা ব্যাখ্যা শুনিলে নহ'ব, কেলে তাৰ পৰমাৰ্থ যিটো তত্ত্ব, সেইটোহে ব্যাখ্যা জানিব লাগিব। এই কথাটোকে বুজাইছে। এতিয়া শিৱই গৰুৰ পিঠিত মানে, গৰুৰ পিঠিত মানে কি? সমস্ত ইন্দ্ৰিয়ৰ পিঠিত বহিছে শিৱ, সেইকাৰণে শিৱ মংগলময়, শিৱত অমংগল নাই। আৰু আমাৰ জীৱ কি? আমি ইন্দ্ৰিয়ৰ মাজত চলিছোঁ, সেইকাৰণে অমংগল, জিভাৰ কাৰণে অমংগল। বিয়া খাবলৈ গ'লোঁ, আপুনি ইয়াৰ পৰাই ভাবিছে ধনী মানুহৰ বিয়া কি 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 খুৱাই দিব, লোভত গ'ল, তাত গৈ দেখিলে এইবিলাকনো কি বনাইছে, অমংগল। সেইকাৰণে আমাক বুজাইছে যে ভক্তিৰ ৰাস্তাটো হ'ল সদায় সহজ, চৰণত ধৰি দিয়ক। ভক্তি আৰম্ভ হৈছে চৰণৰ পৰা। সেইকাৰণে চৰণ পাবলৈ প্ৰথম পিতৃ মাতৃৰ চৰণত যাব লাগিব। আকৌ কৈছোঁ, চৰণ পাবলৈ হ'লে প্ৰথম পিতৃ মাতৃৰ চৰণৰ মাজেৰে আগবাঢ়িব লাগিব। পিতৃ মাতৃৰ চৰণ হ'ল LP স্কুল,
তাৰ পাছত গাঁৱৰ ভকতসকলৰ চৰণ মানে হাইস্কুল, তাৰ পাছত বাহিৰৰ পৰা অহা সন্তসকল আহা তেওঁলোকৰ চৰণ হ'ল মানে কলেজ, আৰু প্ৰভুৰ চৰণত ধৰা ইউনিভাৰ্চিটি PhD। তেতিয়া আৰু মাষ্টাৰ ডিগ্ৰী হৈ গ'ল, আপুনি ভকত হৈ গ'ল। আৰম্ভটো LP স্কুলত হ'ব লাগিব নাই? মাক বাপেকক সেৱা নকৰাজনৰতো LP স্কুলে নাই, পাছত গৈ। সেইকাৰণে আপোনালোকে চাব, আমাৰ আজিকালি চৰণ ধোৱা ছিষ্টেম নাই, ভৰি ধোৱা ছিষ্টেম আছে, হয় নহয়? মাইকী মানুহজনীক পঠিয়াই দে, ভৰিখন ধুৱাই দে। আৰু মাইকী মানুহে ভৰি ধোৱা নিয়ম নাই। অৰ্থাৎ আই মাতৃসকল হ'ল মাকে জানো ভৰি ধুৱাই? আৰু আই মাতৃসকল ভক্তিৰ প্ৰতিমূৰ্তি, প্ৰকৃতি ভক্তি নহয় জানো? তে নাৰী ভক্তিৰ প্ৰতিমূৰ্তি হয় নহয়? তে ভক্তিৰ প্ৰতিমূৰ্তি নাৰীয়ে ভক্তিত চৰণ ধুৱালে ভক্তি থাকিবনে যাব? ভৰি কিয় চৰণ কিয় ধুৱাব লাগে? অহংকাৰ মাৰিবলৈ। অহংকাৰ আছে পুৰুষৰ, সেইকাৰণে পুৰুষে ভগৱানে চৰণ ধুৱাইছে, ৰুক্মিণী পানী ঢালিছে, বলিয়ে চৰণ ধুৱাইছে, বৃন্দাবলীয়ে পানী ঢালিছে, বৃন্দাবলী চৰণ চুৱা নাই। এইবোৰ শাস্ত্ৰৰ তত্ত্ব আৰু মৰ্যা। সেইকাৰণে এতিয়া আমাক ৰাস্তাত কৈছে ভক্তি যোগৰ অৰ্থ হ'ল এটা জ্ঞানৰ টান, এটা হ'ল ভক্তি সহজ, আৰু আমাক ভাগৱত আৰু গুৰুজনাই কৈছে চৰণত ধৰাটোৱে ভাল। মই দুৰাচাৰ কেৱলে তোমাৰ, নেৰু আৰু ৰাম তোমাৰ চৰণ, খামোচ মাৰি ধৰক প্ৰভুৰ চৰণ। সেইটো বান্দৰ ভক্তি। অৰ্থাৎ বান্দৰ ভক্তি মানে বান্দৰৰ পোৱালিটো যেনেকৈ খাবত মাৰি ধৰে, মাক জঁপিয়াই থাকে, এৰি নিদিয়ে। আৰু আপুনি ময়ো ভগৱানৰ চৰণ ধৰক, যি কৰক ভগৱানে নেৰু আৰু ৰাম তোমাৰ চৰণ, এইটোৱে হ'ল ভক্তি। গতিকে ভক্তি কৰাটোৱে ভাল। তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ, অৰ্থাৎ বৃত্তাসুৰৰ অকণমান মন্ত্ৰ ভুল হ'ল, দেৱৰাজ ইন্দ্ৰই যজ্ঞ পাতিছিলে, হয় নহয়? ষষ্ঠ স্কন্ধত আছে ভাগৱতৰ। বৃত্তাসুৰে যজ্ঞ পাতিছিলে, দেৱৰাজ ইন্দ্ৰই যজ্ঞ পাতিছিলে, মন্ত্ৰ এটা গণ্ডগোল লাগিল। কি মন্ত্ৰ? ইন্দ্ৰৰ শত্ৰু নিধন, ইন্দ্ৰৰ শত্ৰু নিধন হওক। মন্ত্ৰটো চুটিকে গাইলে ইন্দ্ৰ শত্ৰু নিধন হওক, মানে ইন্দ্ৰ মৰক। ক'ব লাগিছে ইন্দ্ৰৰ শত্ৰু, ৰৰ শত্ৰু, কৈ দিলে ইন্দ্ৰ শত্ৰু। যজ্ঞ কৰাজনে এতিয়া মৰিব লগা হ'ল। ধৰিব পাৰিছেনে? বিনিময়ত কি হ'ল? দধিচিৰ হাড়েৰে বজ্ৰ বনোৱাই বৃত্তাসুৰক মাৰিলে, দেৱৰাজ ইন্দ্ৰ ৰক্ষা পৰিলে। সেইকাৰণে আপোনাক মোক বুজাইছে যে সংস্কৃতৰ তন্ত্ৰ মোৰ অসমীয়াই নুফুটে। যেতিয়াৰ পৰা চাধা মান্ধপাত খাব ধৰিলে, জিভাৰ পৰা সৰস্বতী কেতিয়াবাই পলাল। সংস্কৃত দেৱ ভাষা হয় নে নহয়? সংস্কৃত ভাষাটো দেৱ ভাষা হয় নে নহয়? দেৱ ভাষা মানে সৰস্বতী ভাষা। জিভাত সৰস্বতী থাকিব লাগিব, জিভাত পবিত্ৰতা থাকিব লাগিব, পবিত্ৰ জিভাতে দেৱ ভাষা ওলাব। এই সোপা মান্ধপাত, শিখৰ, চাধা এইবোৰ খালে বাৰু সৰস্বতী থাকিব জানো? সেইকাৰণে আমাক কৈছে যে জ্ঞান আৰু ভক্তিৰ মাজত পাৰ্থক্য নাই, দুইটা ৰাস্তাৰে পায়, কিন্তু আমাৰ ভক্তিৰ ৰাস্তাটো সহজ। গতিকে আপোনাক আমাক চবকে কৈছে প্ৰভুৰ নাম লওক, ভগৱানৰ চৰণত ধৰক, অহংকাৰ অভিমান বাদ দিয়ক। সৰুৰ সৰু ভগৱান কৃষ্ণৰ সকলোতকৈ আচল ভগৱানৰ ভকত মানে ভগৱানে কোন? শংকৰ। শংকৰ কি? কৃষ্ণৰ কিংকৰ। ভগৱানৰ চাকৰ হোৱাৰ পাছত গুৰু হ'ব পাৰে। কৃষ্ণৰ কিংকৰ শংকৰ, হয় নহয়? ভগৱানৰ চাকৰ হ'লেহে গুৰু হ'ব পাৰে। আৰু দাসৰ দাস শিষ্য হ'ব পাৰে। দাস হ'লে মূৰ্খ হ'ব লাগিব, আৰু মূৰ্খ মাধৱ পুৰুষ, আৰু দাসৰ দাস। সেইকাৰণে ভগৱানৰ দাস হ'ল শংকৰ, আৰু শংকৰৰ দাস হ'ল মাধৱ। আমাক শিষ্যসকলক সেইটো বুজাইছে। মূৰ্খ হৈ ল'ব, জ্ঞান পাব। আৰু কেতিয়াবা আমাক প্ৰশ্ন কৰে, নিজে জানে মানে কিবা এটা সিদ্ধান্ত লৈ লয় এইটো হ'ব, তথাপিও প্ৰশ্নটো লিখে। জানিবলৈ নিলিখে, কাৰণ সেইটো মই জানোৱে যে মই এটা থিৰ কৰি লৈছোঁ। নহ'লে উত্তৰটো কেতিয়াবা ভুলকৈও দিলে তেতিয়া তেওঁ মানি নলয়। কেতিয়াবা শুদ্ধকৈ দিয়ক, তেওঁ মানি নলয়।
তেওঁ এটা নিজে ঠিক কৰিছে ইতিমধ্যে, এইটোৱে উত্তৰ। কিন্তু তাৰ মাজতো প্ৰশ্নটো দিয়ে। সেইকাৰণে আমাক কৈছে যে যে যিকোনো প্ৰশ্নৰ উত্তৰত মানে তত্ত্ব নাথাকে। যিকোনো প্ৰশ্নৰ উত্তৰত আপোনালোকে চাবচোন, কেতিয়াবা ভকত এজনক পাক মাৰি ধৰিবৰ কাৰণে প্ৰশ্ন এটা কৰিব আৰু ভাগৱত সিদিনা বন্ধ হৈ থাকিলে তৰ্ক যুদ্ধ লাগোতে লাগোতে। সেইকাৰণে আমাক কৈছে ভক্তিত কোনো যুক্তি নাই, ভক্তিত কোনো যুক্তি নেদেখুৱাব। যি পাইছে সেইটো বুজক, সন্তসকলৰ পৰা লওক, আৰু নিজৰ আত্মাই যিটো গ্ৰহণ কৰে এইটো শুদ্ধ, আৰু তাত তৰ্ক যুক্তি নাই। চবৰ পৰা জানিব লাগিব। ত্ৰয়োদশ অধ্যায় হ'ল ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ। ক্ষেত্ৰ মানে খেতি পথাৰ, ক্ষেত্ৰজ্ঞ মানে জীৱ, খেতি পথাৰটো হ'ল দেহটো আমাৰ, আৰু জীৱ হ'ল খেতিয়ক। সেইকাৰণে আমাক কৈছে পাপৰ খেতি নকৰিব। কাৰোবাক থাপৰ মাৰিলে পাপ হ'ব নাই? পাপৰ খেতি হ'ল নে নাই? থাপৰ মাৰাটো পাপৰ খেতি, আৰু থাপৰ মাৰাৰ পৰা উৎপন্ন হোৱা পাপটো ভঁৰালত জমা হ'ব, আমাৰ ভঁৰালত, হয় নহয়? আচ্ছা, তাতকে মৰম কৰক, শংকৰ পৰা আহিলা, পুণ্যৰ খেতি হৈ গ'ল। হাতখনেৰে পাপৰ খেতি নকৰি পুণ্যৰ খেতি কৰক, এইটো গীতাত বুজাইছে। চকুৰে বেয়াকে চাই পাপৰ খেতি নকৰিব, ভাল দৃষ্টি দিয়ক, শুভ দৃষ্টি দিয়ক, তেতিয়া পুণ্যৰ খেতি হ'ব, হয় নহয়? মনেৰে বেয়া চিন্তা নকৰিব, পাপৰ খেতি হ'ব। সৰ্বে ভৱন্তু সুখিনঃ, সকলোৱে সুখত থাকক, সকলোৱে কল্যাণ হওক, সকলোৰে জীৱন সুন্দৰ হওক, পুণ্যৰ খেতি হ'ল, হয়নে নহয় বাৰু? কাৰোবাক কোনোবাই সুধিলে যে এই ৰাস্তাটো কলৈ যায়, হয় নহয়? মই এদিন সুধিলোঁ এখন মানে মিচিং গাঁৱত ল'ৰা এটা, মই সুধিলোঁ উপায় এই ৰাস্তাটো ক'লে যায়, চকু নাই নেকি? গৈ থাক আকৌ পাবি নহয়। সি মোক ক'লে, মই তাক সুধিলোঁ বোপাই এই ৰাস্তাটো ক'লে যায়, বোলে চকু নাই নেকি? দেখিবি নহয়, পাই থাক, গৈ থাক। এই কথাটোকে আমাক বুজাইছে, এই শৰীৰটো হ'ল আমাৰ খেতি পথাৰ। এই শৰীৰত পাপৰ খেতি নকৰি আমি পুণ্যৰ খেতি কৰিব পাৰোঁ। আৰু পুণ্যৰ খেতি কৰিলে পাছৰ জনমটো, পাছৰ অহা জীৱনটো সুন্দৰ হ'ব। আৰু যদি পাপৰ খেতি কৰে, অহা জনমটো বহুত কষ্টদায়ক হ'ব, আত্মাত দুখ নিদিব। আমাৰ মাণ্ডব্য ঋষি আছিলে, তেওঁ এদিন কি হ'ল, তেওঁক যমে লৈ গুচি গ'ল ধৰি জীৱটো। তাৰপিছত তেওঁ ক'লে তহঁতে মোক ইয়াত কেলে লৈ আনিলি? বোলে ঋষিবৰ আপুনি জানে আৰু যমৰ লগত কেলেহে পাপ আছে। মোৰ কেতিয়াও পাপ নাই, মই জীৱনত কেতিয়াও পাপ কৰা নাই, মিছা কথা কোৱা নাই। ক'ত পাপ আছে? বোলে আছে, সেইকাৰণে আপোনাক লৈ আনিলে। বোলে কি পাপ? কি পাপ? বোলে আপুনি যেতিয়া 3 বছৰ বয়স আছিলে আপোনাৰ, খুব ধ্যান দি শুনিব আকৌ, নাজানি কৰিলে যে বহুতে কয় পাপ নাই, আছে নাই এতিয়া বুজাইছে শাস্ত্ৰই। যেতিয়া আপুনি 3 বছৰ আছিলে, ফৰিং এটা শুলত দিছিলে বিৰিণাৰে। 3 বছৰ বয়সত ফৰিং এটা শুলত দিছিলে বিৰিণাৰ দ্বাৰা। কৈছে 3 বছৰটো মোৰ অজান বয়স, মই একো নাজানো। নজনা বয়সত কৰা কামটোৰ ফলটো কেনেকৈ হ'ব পাৰে? বোলে ঋষিবৰ আপুনি নাজানে ফৰিংটো মৰিলে নে নমৰিলে? নজনাটো হয়, আপুনি নাজানে, কিন্তু ফৰিংটো মৰিল নে নমৰিল? পাপ লাগিব নাই? এইকাৰণে বুজাইছে, মনত ৰাখিব। আপুনি নজানে, একো নাজানে, জুইটোত আঙুলটো ভৰাই দিলে পুৰিব নাই? পুৰিব নাই? সেইটোৱে পাপ, এইটোৱে পাপ। সেইকাৰণে যমক অভিশাপ দিছে, কি বুলি? মই সংসাৰখন পাপ নকৰাকৈ ঘূৰি আহিলোঁ, কিমান ভয়ানক পাপ নোহোৱাকৈ ঘূৰি অহাটো সংসাৰৰ পৰা,
আৰু তুমি মোৰ 3 বছৰটো পাপ ধৰিলা, অভিশাপ দিছোঁ, তুমিও সংসাৰলৈ যাব লাগিব। আৰু সেইকাৰণে বিদুৰ হৈ আহিল যম, আৰু কেনেকুৱা যাতনা পালে পাই গ'লগে। এতিয়া এয়া হ'ল 13ত্ৰয়োদশ অধ্যায়। আপোনালোকে নাহাঁহে কেলে বাৰু? এটা বৰ ভাল কাহিনী এটা আছিলে, এবাৰ হাঁহিবনে বাৰু? কিবা এটা দিম আকৌ লাগিলে। অকণমান হাঁহি থাকিলে ভাল লাগে মনটো। কেলে? হাঁহিটোৱে আমাৰ জীৱন, হাঁহিটোৱে আমাৰ আনন্দ, প্ৰভুৱে দিয়া মহাবৰদান। এই বৰদানটো কেনেকৈ হ'ল? এবাৰ হাতী এটা যমে লৈ গ'ল, যমৰ লোক পালে। হাতীও যমৰ লোকলৈ যায়, হাতীও ভাল কাম কৰে, বেয়া কামো কৰে। যমে লৈ গ'ল হাতীৰ জীৱটো, লৈ গৈ খুব হাতীৰ জীৱটোক জোকাইছে। আৰে তই বাৰু লাজ পাও নে নাপাও? হে, এই মস্ত হাতীটো, দঁতাল হাতী, তোক যে অকণমানি মানুহটোৱে পিটি 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 ঘূৰাই লৈ ফুৰাই, তই লাজ পাও নে নাপাও? তোৰ লাজ নালাগে? এতিয়া কৈছে, হাতীটোৰ জীৱটোৱে কৈছে যে ধৰ্মৰাজ, আপুনি মানুহ কি বস্তু চিনি পোৱা নাই। মানুহৰ হাতত যদি আপুনি পৰে, আপুনিও কি হ'ব ঠিকনা নাই। আৰে মানুহ, এই যে পাপৰ শাস্তি কেনেকৈ মানুহক দি আছোঁ, প্ৰতিটো জীৱক কিমান যাতনা দি আছোঁ, কত মানুহক শুলত দিছোঁ, কত মানুহক তপত তেলত দিছোঁ। এইবিলাক বোলে আপুনি মৰা মানুহে দিছে, জীয়া মানুহ দিছে জানো? কথাটোতো ঠিক, মৰা মানুহকে দিছোঁ, জীয়া মানুহটো দিয়া নাই। আপুনি এটা জীয়া মানুহক আনি চাব, তেতিয়া গম পাব। জমোৱাটো চেলেঞ্জ লাগি গ'ল, আৰু লাগিবতো আকৌ। তেতিয়া দুট এটা ক'লে, এই দুট যা, জীয়া মানুহ এটা ধৰি লৈ আন। আহি শিৱসাগৰৰ কোৰ্টৰ ওচৰত আহি জমদূতটো ঘূৰি ফুৰিছে। এই শিৱসাগৰৰ আপোনাৰ খবৰ পৰা আকৌ কোৰ্টৰ মুখৰ পৰা এটাক ধৰি লৈ উঠালে, আৰু ৰথত তুলি চিধাই লৈ গ'ল। লৈ গৈ বাটে বাটে গৈছে, আৰু এইজন দালাল আছিলে আকৌ, যাক ধৰি দিলে। কোৰ্টৰ মুখত দালালবিলাকে ঘূৰি ফুৰে, এইজনত দালাল এজন আছিলে, লৈ গ'ল। সিটো দেখিছে, আৰে এইটোতো যমদূত, মোক লৈ গৈছে, ই ক'লৈ নিব? এইটো চাগে এটা কাম কৰিলে, আস্তেকে জাপৰ পৰা নোটবুকখন উলিয়াই লিখিলে, ধৰ্মৰাজ, এইজন মোৰ বৰ প্ৰিয় বন্ধু আৰু অত্যন্ত মান্যবৰ, আৰু গৈ পোৱাৰ লগে লগে তুমি তোমাৰ সিংহাসনত বহুবা, ধৰ্মৰ আসনত বহুৱাবা, তোমাক এবছৰৰ কাৰণে ছুটি দি দিছোঁ। সেই কাগজখন লিখিলে, তলত লিখি দিলে ভগৱান বিষ্ণু, চাইন মাৰি দিলে। দূতটো ক'লে, এই দূত ল, এখন তোৰ মালিকক দিবি। যোৱাৰ লাগিলে এই দূতটো গ'ল, আৰু গৈ পেলাই যমৰাজক, ধৰ্মৰাজক ক'লে, আনিলি নে জীয়া মানুহ? বোলে আনিলোঁ। আৰু তাৰপাছত চিঠিখন দি দিলে, দেখিলে যে এইজন মোৰ প্ৰিয় বন্ধু, এইজন বোলে মহান মানুহ, গতিকে এইজনক যোৱাৰ লগে লগে তোমাৰ ধৰ্মৰ আসনখন দি দিবা, তোমাক এবছৰৰ ছুটি, ভগৱান বিষ্ণু, চাইন মাৰি দিলে। এইজনটো ভালে ভালে, আৰে আমাৰ নামঘৰীয়া প্ৰভুক যদি আমাৰ ছুটিতে জাপ মাৰিব, কেলে ৰাতিপুৱাও চাকি জ্বলাব লাগে, প্ৰসংগ বোলে, দিনতো জীয়েকৰ ঘৰলৈ যাব নোৱাৰে। গতিকে যমৰো ছুটি নাই, চব ছুটি থাকিলেও যমৰ ছুটি নাই। যমে ভালে পালে, এক বছৰ ছুটি যেতিয়া পালে, তেওঁক নি ধৰ্মৰ গাদীত বহুৱাই দিলে। যম ছুটিলে গুচি গ'ল। তাৰ পাছত মহা পাপীবিলাক চিঞৰ বাখৰ কৰি আহিলে, আহি ক'লে, ধৰ্মৰাজ, এইটো এনেকুৱা কাম কৰিছে, এইটো অমুক পাপ কৰিছে, এইটো এই বৈকুণ্ঠ মে ভেজ দ। চব বৈকুণ্ঠত পঠিয়াই দিয়ে। পাপী যিমান গৈছে, যিমান পাপী একদম চব বৈকুণ্ঠত পঠিয়াই দি আছে। আৰে বৈকুণ্ঠতো হুলস্থুল, চিঞৰ বাখৰ লাগি গ'ল। আৰে কথাটো কি হ'ল? এই পাপীগাল বৈকুণ্ঠলৈ কেলে আহিলে? তো কোনেও তত্ত্ব পোৱা নাই। তেতিয়া ভগৱান বিষ্ণুৱে ফোন লগাই দিলে ধৰ্মৰাজলৈ, আৰু ক'লে, প্ৰভু, মই ছুটিত আছো। আৰে ছুটিত আছো, এই যে পাপীবোৰ কেলে পঠিছে? বোলে সেইটো নাজানো, আপুনি নতুন এপইণ্টমেণ্ট দিয়া জনাহে আছে। ক'ত মই এপইণ্টমেণ্ট দিছোঁ? এই তুমি ঘূৰি আহা। বিষ্ণু ভগৱান গ'ল, গৈ সেইজন একদম পুৰা বহি আছে। সুধিলে, তুমি এইবোৰ কি কাম কৰিছা? বোলে, প্ৰভু ঠিকে কৰিছোঁ। কি ঠিকে কৰিছা? আপুনি কোৱা নাই জানো উপকাৰ কৰিবলৈ?
মই উপকাৰ কৰি আছোঁ আৰু এই পাপীবিলাকক চব বৈকুণ্ঠলৈ পঠিয়াই দি আছোঁ। তেতিয়া যমৰাজাই সুধিছে যে প্ৰভু আপুনিতো চাইন বোলে এইখন মই চাইন জাল কৰি দিলে, বোলে জাল কৰি দিলে। প্ৰভু হাতী এটাই কৈছিলে কিন্তু জীয়া মানুহ বৰ খাতানাক, গতিকে আজিৰ পৰা ইয়াত জীয়া মানুহ অনা বন্ধ। তেতিয়া ক'লে এইজনক যে তুমি আৰু য'ৰ পৰা আহিছ ক'লে যাম, আপুনি কোৱা নাই জানো এবাৰ বৈকুণ্ঠ পালে আৰু যাব নালাগে? তেতিয়া ভগৱানো ফচি গ'ল, হয় এইটো আকৌ এবাৰ ইয়ালৈ আহিলি ভগৱানক দৰ্শন কৰিলে ক'ত যাবগে। অৰ্থাৎ এই কাহিনীটোৰ মাজেৰে বৰ ধুনীয়া কথা কৈছে, মানুহ খাতানাক কেনেকুৱা। এতিয়া আমি আহিছোঁ 14 অধ্যায় গুণত্ৰয় বিভাগ যোগ। গুণত্ৰয় মানে আমাৰ ভিতৰত আছে 3 গুণ, সত্য ৰজ তম। এই 3 গুণে আমাক কামবোৰ কৰায়, মনত ৰাখিব। কোনোবাই চুৰ কৰিছে, কোনোবাই ডকাইত কৰিছে, কোনোবাই ধমকি দিছে, কোনোবাই সত্যগুণৰ, কোনোবাই শান্ত, কোনোবাই সৌম্য। এইটো গুণে কৰায়। আমি যে ভাওনাৰ ভাওবোৰ দিওঁ, যিজন ধুনীয়া খোজ কাটাল মিঠা মিঠা কথা কয়, এইজনে নাৰায়ণ পাৰিব, যিজনে দম দিব পাৰে এইজন দৈত্য। অৰ্থাৎ আমাৰ ভিতৰত থকা গুণৰ প্ৰকাশ হ'ল খাদ্যৰ পৰা হয়। সত্যগুণৰ আহাৰ গ্ৰহণ কৰিলে সত্যগুণৰ হ'ব, ৰজগুণৰ আহাৰ খালে ৰজগুণ, তমগুণৰ আহাৰ তমগুণ। আৰু কেনে গুণৰ অনুযায়ী মানুহৰ স্বভাৱ হয়। গতিকে আমাক কৈছে যে তমগুণৰ আহাৰ নোখোৱাব। আপোনালোকে বহুত তমগুণৰ আহাৰ বহুতে খায়। কালি নে পৰহিদিনা এজনে আয়ে কৈছে বোলে 10টা নে 11টা বাজে বোলে পানী দিয়া ভাত খাইলোঁ, বোলে আগা দিনাই ৰাতিয়ে পানী দিয়া ভাতটো পিছদিনা দিনৰ 12টা 1টা বাজে থাকিলে সেইটো অত্যন্ত তমগুণৰ হয়। কেলে গোটেই দিনটো নিচা লাগি থাকিব, কাম কৰিবলৈ মন নাযাব। আৰু জুঠা, আকৌ কৈছোঁ জুঠা বেলেগ, উচ্ছিষ্ট বেলেগ। উচ্ছিষ্ট হ'ল ভগৱানৰ, জুঠাটো হ'ল আধা খাই আধা নিয়া। আমি খাদ্য 2 প্ৰকাৰৰ খাওঁ। গতিকে এই জুঠা বস্তু এটা দিন আধা খাই ৰাতি থৈ দিলে, আধা খোৱা থালিখন ৰাতি থৈ দিলে পিছদিনা যেনিবা আকৌ খাব, সেইটো তমগুণৰ হৈ যায়। যিমান ভাল খাদ্য হওক সেইটো তমগুণৰ হ'ব। আৰু যিটো হ'ল অত্যাধিক তিতা, অত্যাধিক তিতা যিটো, সেইটো হ'ল তমগুণৰ। আৰু যিটো ভগৱানত অৰ্পিত কৰিব নোৱাৰে সেইটো হ'ল তমগুণৰ। গতিকে তমগুণৰ আহাৰ খালে হিংসা হ'ব, তমগুণৰ আহাৰ খালে আপোনাৰ অবিশ্বাস হ'ব। গুৰু বৈষ্ণৱ ভকত যিমান কওক অবিশ্বাস হৈ যায়, এইটো কথা হয়। আৰু তমগুণৰ আহাৰ খালে আপুনি চাব এই মই বৰ ভাৱটো আহিব, যে মইহে সন্মান পাব লাগে, মইহে জানো বস্তুটো, এনেকুৱা এটা মনৰ আমাৰ ভাৱ আহে। বিনিময়ত কি হয়, আমাৰ সমস্যা হৈ পৰে। সেইকাৰণে তমগুণৰ আহাৰটো নাখাব, সহনশীলতাটো কমি যায়। তমগুণৰ আহাৰটো নাখাব। ৰজগুণৰ আহাৰটো অধিক জ্বলা, অধিক মছলা দিয়া আৰু অধিক ইন্দ্ৰিয়ক উত্তেজনা কৰা, এইটো ৰজগুণৰ। ৰজগুণৰ আহাৰটো খাব, কম খাব। আমাৰ 3 গুণ লাগিবই নহয়, বাদ দিবতো নোৱাৰে। কিন্তু ৰজগুণটো, সত্যগুণটো বেছি। তেতিয়াহ'লে কি হ'ব, মানে পুণ্যৰ ভাৱটো আহিব, ধৰ্ম কাৰ্য কৰিবলৈ মন যাব, ক'ৰবাত ধৰ্মৰ কাৰ্য হ'লে ভাগ এটা ল'বলৈ মন যাব। গতিকে ক'ৰবাত দেখিলে নামঘৰ এটা বা ক'ৰবাত অভাৱ আছে, লগে লগে দিবলৈ হ'ব 1 বেগ চিমেণ্ট মই দি দিম। এতিয়া এইকাৰণে সত্যগুণৰ আহাৰ পৰা সত্যগুণ আহে ৰজগুণৰ। ৰজগুণটো বেছি খাব নালাগে। তাৰ পাছতে 15 অধ্যায় পুৰুষোত্তম যোগ। এজনে পুৰুষ, সেইজন ভগৱান, আৰু জগতত আৰু দ্বিতীয় পুৰুষ নাই। এতিয়া আমি বৰ কি, আমি বৰ ভগৱানৰ তটস্থা শক্তি, আমি বৰ পুৰুষ নহয়। কেলে বীৰ্য আমাৰ পৰা নাহে আৰু ভগৱানৰ পৰা আহে। সেইকাৰণে যে মোৰ যিটো বীৰ্য, এইটোৰ দ্বাৰাহে সন্তান হয়, আন বীৰ্যসকলৰ সন্তান নহয়। নহ'লে প্ৰতিটো বীজেই গছ গজিলহেঁতেন, প্ৰতিটো বীজৰ পৰাই সৃষ্টি হ'লহেঁতেন। যিটো ভগৱানৰ বীজ
য'ত আত্মা বা য'ত প্ৰাণ থাকে সেই বীজৰ পৰাহে জন্ম পায়, চব বীজৰ পৰা জন্ম নাপায়। সেইকাৰণে ভগৱানে কৈছে মোৰ যিটো বীজ, মোৰ যিটো ব্ৰহ্মশক্তি, এইটো কেতিয়াও নষ্ট হৈ নাযায়, বাকীবোৰ কিন্তু নষ্ট হৈ যায়। সেইকাৰণে আমাক কৈছে এজনেই পুৰুষ, সেইজন উত্তম পুৰুষ হ'ল ভগৱান। এতিয়া পুৰুষ মানে কি? পূৰ্ণ পুৰুষ। পূৰ্ণত মানে অভাৱ নাই, ভগৱানত অভাৱ নাই, ভগৱানত অজ্ঞান নাই, ভগৱানত অবিদ্যা নাই, ভগৱানৰ আশা নাই, ভগৱানত প্ৰাপ্তি নাই, ভগৱান পূৰ্ণ। এতিয়া আমিবোৰ অপূৰ্ণ। আমাৰ আশা আছে, আমাৰ কামনা আছে, আমাৰ অবিদ্যা আছে, আমাৰ মোহ আছে, আমাৰ বাসনা আছে। সেইকাৰণে অপূৰ্ণই পূৰ্ণক বিচাৰে। ধৰিব পাৰিছেনে? আৰু সেইকাৰণে এতিয়া পুৰুষোত্তমক পাবৰ কাৰণে, এতিয়া ভগৱানক পাবৰ কাৰণে কি লাগিব? পঞ্চদশ অধ্যায় পুৰুষোত্তম জগত কৈছে বৈৰাগ্য লাগিব। অৰ্থাৎ আমি সংসাৰখনক ধৰি আছোঁ। আমি ধৰি লওঁ এইখন সংসাৰ, এইখন হ'ল ভগৱান। এইটো আকৌ কমি গ'ল। এইখন সংসাৰ, এইখন ভগৱান। এতিয়া আমি এইখনক ধৰি আছোঁ। এতিয়া মই ভগৱানক পাম জানো? কিহেৰে ধৰিম? এই দুখনটো ইয়াত বন্দী হৈ আছে, ভগৱানক কেনেকৈ ধৰিম? এইটো এৰিব লাগিব, এইটোক ধৰিব লাগিব। বুজিলেনে? এইটো কেতিয়া এৰিম? যেতিয়া বিৰকতি হ'ব, যেতিয়া বুজি পাম এইটোত একো নাই, যেতিয়া বুজিম ইয়াত একো নাই, ইয়াত আছে, তেতিয়া আমি ইয়াত ধৰিম। এতিয়া আমি সংসাৰী মানুহে সংসাৰতে চব পায়, ইয়াত একো নাপায়। অৰ্থাৎ দুৰ্যোধনে কৃষ্ণই যেতিয়া ক'লে মই যুদ্ধ নকৰোঁ, তেতিয়া ক'লে ইয়াত একো নাই। আৰু ভগৱানে আপোনাক মোক কৈছে মই মুক্তি দিম। এতিয়া মুক্তি কোনে বিচাৰে? 90 বছৰতো কৈছে দেও বোপাই টেবলেট এটা। বিষ্ণা পুত্ৰ বিচনাত ত্যাগ কৰিছে, তাৰ পাছতো কৈছে টেবলেট এটা দে আৰু 2 দিনমান জীয়াই থাকো। যিজন মানুহে বিছনাত প্ৰস্ৰাৱ কৰিছে, বিছনাতে পায়খানা কৰিছে, যাতনাৰ সীমা সংখ্যা নাই, আকৌ কৈছে কেইদিনমান জীয়াই থাকো। তে সেইজন মানুহ বৈৰাগ্য কেনেকে আনিব? যিজনৰ দাঁত নাই চোবাব নোৱাৰে, যিজনৰ দাঁত নাই চোবাব নোৱাৰে, তাৰপাছত কৈছে দেও পাই জলটোকে দে। আহিছেনে? সেইজনক বাৰু বৈৰাগ্য ঈশ্বৰৰ ওচৰত কেনেকে নিব? এজন মানুহ মৰিবলৈ গৈছেগে। আমাৰ বয়সস্থসকল চবে মৰিবলৈ জানে, কিন্তু টাইম পাছ কৰিবৰ কাৰণে কোনোবাই মোবাইলত থাকে, কোনোবাই ক্ৰিকেট খেলা চায়, কোনোবাই পাণ দোকান দিয়ে। পইচা নালাগে, কিন্তু টাইমটো কেনেকে পাছ কৰিম? পইচা নালাগে, ঢেৰ আছে বোপাই। মোৰো পেঞ্চন আছে, চাকৰিও 2-3টা আছে, দে মই কি কৰি থাকিম? সেইকাৰণে মই পাণ দোকান দিছোঁ। তথাপিও ভগৱানৰ নাম নলয়, তথাপিও কোনো সাধনা নকৰে। এইটোকে কৈছে টাইম পাছ। এই টাইম পাছ কৰিবৰ কাৰণে ৰেল লাইনত বহি আছে এজন মানুহ। এজন সন্তই ক'লে ইয়াত কি কৰিবলৈ বহি আছা? বোলে মৰিবলৈ আহিছোঁ। বোলে কেনেকে মৰিবা? ট্ৰেইনখন আহিলে মৰিম। বুঢ়া মানুহ চবে জানে মৰিম, কিন্তু ট্ৰেইনখন আহিলেই মৰিম। ট্ৰেইন মানে মৃত্যু আহিলেই মৰিম। মৰিবলৈ আহিছা? মৰিবলৈ আহিছোঁ। কেতিয়া মৰিবা? কিহেত মৰিবা? ট্ৰেইনখন আহিলে মৰিম। লগত সেইটো কি? ৰুটি ভাজি। মৰিবলৈ আহিছা, ৰুটি ভাজি কেলে? ট্ৰেইন অহাত দেৰি হ'ব নহয়। আপুনি আগত বহিব দেই, ধুনীয়া আহিছে আপুনি, বহুত ধুনীয়া। এতিয়া আমাক সেই কথাটোকে কৈছে যে আমাৰ এই বিলয়বিলাক এনেকুৱা, তথাপিও ভগৱানৰ নাম লয়, তথাপিও ভগৱানৰ সাধনা নকৰে। এতিয়া এইটোকে কৈছে পুৰুষোত্তমক পাবলৈ হ'লে বৈৰাগ্য আহিব লাগিব সংসাৰৰ প্ৰতি, তেতিয়া ঈশ্বৰত আসক্তি হ'ব, তেতিয়া আপুনি ঈশ্বৰক পাব। গতিকে এটাক ধৰিলে এটাক নাপায়, এটাক এৰিলে এটাক পায়। সংসাৰ এৰক, ঈশ্বৰক পাব, আৰু ঈশ্বৰক পিঠি দিব, সংসাৰ পাব, আকৌ জন্ম হ'ব। 6দশ অধ্যায় দৈবিক আসুৰিক সম্পদ বিভাগ। আমাৰ ভিতৰত 2টা সম্পদ আছে, এটা হ'ল দেৱতাৰ, এটা হ'ল অসুৰৰ।
আপুনি দেৱতাক জগাওক, আপুনি দেৱতাৰ গুণবোৰ আপোনাৰ গালে আহিব। আখৰিক সম্পত্তিক জগাওক, আপুনিয়ে অসুৰ হৈ যাব। এজন এজন ভাল মানুহ কেনেকৈ অসুৰ হৈ যায়? অসৎ সংগ পৰি যায়। অসৎ সংগই ভিতৰত থকা আখৰিক শক্তিটোক জগাই দিয়ে। বেয়া বেয়া বস্তু খায়, বেয়া বেয়া কথা কয়, বেয়া বেয়া চিন্তা কৰায়, আৰু বিনিময়ত আখৰিক শক্তিটো জগে। প্ৰথম মাক বাপেকৰ কথা নুশুনা হয়, প্ৰথম পাপ পুণ্যক এৰে, পাপ পুণ্যক বুজাই দিয়ে কিহৰ পাপ আছে, কিহৰ পাপ পুণ্য আছে। মানুহ খুব পিটিব লাগে, এইবোৰ বুজাই। মানুহক সহায় কৰিব নালাগে, এইবোৰ বুজাই দিয়ে, আৰু ভিতৰত থকা আখৰিক শক্তিটো জাগ্ৰত হয়। সেইকাৰণে আপোনাক কৈছে আখৰিক শক্তি জাগ্ৰত হ'লে দুৰ্গতি হ'ব, ঈশ্বৰ বিমুখ হ'ব, আৰু জীৱনৰ সোৱাদ নাপাব, জীৱনৰ ৰস নাপাব, আৰু পাপেই পাপ হ'ব, বিনিময়ত অপঘাতে মৃত্যু হ'ব, মানৱ জীৱন অৰ্থ নোহোৱা হ'ব। সেইকাৰণে আমাক বুজাইছে ভগৱান কৃষ্ণই 16 অধ্যায়ৰ যে দেৱতা শক্তিক জগাওক। বিপদত পৰিলে দেৱতা ঈশ্বৰক মাতে, আৰু ঈশ্বৰেও দেৱতাক সহায় কৰে। অসুৰে ঈশ্বৰকো নামাতে, ঈশ্বৰৰ সহায় কেতিয়াও অসুৰক নকৰে। গতিকে আমাৰ দেৱতাটো ভোগ আছে, ভোগ কৰিলেও অন্ততঃ ভগৱানৰ চৰণত আমি শৰণাগত প্ৰভুত অৰ্পণ কৰিম। গতিকে আমাক কৈছে 16 অধ্যায় দৈবাসুৰ সম্পদ যুগত আমাৰ ভিতৰত থকা দেৱশক্তিক আৰু ঈশ্বৰ শক্তি, আত্মা হ'ল ঈশ্বৰ শক্তি, আৰু আমাৰ শৰীৰৰ সৎগুণৰ শক্তিটো দেৱশক্তি। গতিকে দেৱশক্তিটো জগাব, দেৱতাৰ গুণবোৰ আহিব, আৰু ঈশ্বৰৰ কৃপা পাব। কেতিয়াও ভুলতো আখৰিক শক্তি নজগাব, কেতিয়াও কাৰো পৰা পাপ নল'ব, কাকো অপমান নকৰিব, কাকো আত্মাত কষ্ট পোৱা কথা নক'ব। যদি আত্মাত কষ্ট পোৱা কথা কয়, তেতিয়াহ'লে আপোনাৰ ভিতৰত থকা আখৰিক প্ৰবৃত্তিটো বাঢ়ি যাব কংসৰ নিচিনা, আৰু শেষত গৈ কি হ'ল, এইটো টানি নিছে একদম, কথা ক'ব নোৱাৰে। অ' বাই, এইটো কি হ'ল? এটা দিয়া, বাকীবোৰ চব বন্ধ কৰি দিয়া, অকল এইটো দিয়া, এইটো দিয়া। এতিয়া আমাক এই কথাখিনিকে কৈছে। 17 অধ্যায় শ্ৰদ্ধাত্ৰয় বিভাগ যোগ। শ্ৰদ্ধা 3 গুণৰ। এক শ্ৰেণীৰ শ্ৰদ্ধা মানে এতিয়া আপোনাক সেৱা কৰিব, আৰু বাটত যাই এইটো বদমাছ আকৌ, এইটো মানুহক দেখুৱাই মই সেৱা কৰিছোঁ, সেৱা কৰিলে কিটো হ'ব? ইয়াক কেতিয়াবা পালে দিম পিটন। আপোনাক সেৱাও কৰিলে এইটো ওলালে যে এতিয়াই দেখিব আমাৰ নামঘৰীয়া প্ৰভুৱে নাম গালে, পৰি পৰি সেৱা কৰিলে, কিবা কাৰণত যদি নামঘৰীয়া প্ৰভুৰ গৰুটো সকামত এফালে আছে, গৰুটো গৈ ধানত লাগিল লেঠা, বোলে এতিয়া তোমাৰ ঘৰতে নাম গা, এইবিলাক কথা নাই, নাম গাছ পইচা দিছোঁ নহয়, গৰু কেলে ধান খাব, এনেকুৱা ধৰিব আপুনি আৰু বুজাব নোৱাৰে। এইটো হ'ল তমগুণৰ শ্ৰদ্ধা। সেইকাৰণে তমগুণৰ শ্ৰদ্ধা কেতিয়াও স্থায়িত্ব নাই। আৰু নামঘৰৰ চান্দা বিচাৰি যাওঁতে আপুনি চাব, উপায় নাই হে, নামঘৰীয়া বৰ উপায় নাই বোলে, যিকোনো টাইমত আহা এতিয়া, আৰু নিদিলেও নহয় এতিয়া, এই লোৱা এইখন বৰ দিগদাৰী, দিলে। তাৰপাছত আপুনি এই চব নামঘৰীয়া মানে এই যেতিয়া তেতিয়া পইচা, এই নামঘৰে বেয়া, পইচা বিচাৰি আহি থাকে। এইটোৱে তমগুণৰ শ্ৰদ্ধা। দিব, গালিও পাৰিব, খুৱাব, আপোনাক টান মাত মাতিব, এইটো তমগুণৰ। সেইকাৰণে তমগুণৰ শ্ৰদ্ধাৰ মানুহৰ শান্তি নাই, মনত ৰাখিব। সি কেতিয়াও ওপৰলৈ নাযায়, সি যি অৱস্থাত তাতেই থাকিব, ওপৰলৈ যাব নিদিয়ে। ৰজগুণৰটো হ'ল শ্ৰদ্ধা, য'ত গামোচা এখন পাব, য'ত মান সন্মান পাব, তাত যাই কিবা এটা ডনেশ্যনো দিব, চব দিব, আৰু য'ত একো নাই তালৈকে নাযায়। সেইকাৰণে সকামলৈ মাতিলে প্ৰথম ৰজগুণৰ সকাম শ্ৰদ্ধাজনে ক'ব, কাৰ ঘৰত? প্ৰথম ঘৰটো জানিলে হ'ব, কাৰ ঘৰত। তাৰপিছত যদি কয় অমুকৰ ঘৰত, যে দুখীয়া মানুহে ঘৰত ক'লে তাৰে, মোৰ কঁকালটো বিষেই, এটা কঁকাল বিষ ওলাই যাব। ৰজগুণৰ শ্ৰদ্ধা হ'ল তেনেকুৱা, য'ত কিবা এটা পায় তালৈ যাব, আৰু য'ত নাপায় তালৈ কেতিয়াও নাযায়। সত্যগুণৰ হ'ল য'ত ভক্তি আছে তালৈ যাব, আৰু য'ত শ্ৰদ্ধা আছে তলৈ যাব, আৰু তাৰ পাছতে য'ত অশ্ৰদ্ধা আছে তালৈ যাব। কেলে? অশ্ৰদ্ধা য'ত আছে শ্ৰদ্ধা শিকাব, আৰু শ্ৰদ্ধা য'ত আছে তাত প্ৰভুৰ গুণানুকীৰ্তন কৰিব। গতিকে সত্যগুণৰ মানুহৰ শুদ্ধ বিচাৰ,
তাৰমানে য'তেই যাব কল্যাণ কৰি আহিব।